हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। आज मैं क्लास 6 तुम्हारे जी आमार विज्ञान आमार जी तुम्हारे विज्ञान प्रथम भागर प्रथम चैप्टार दी आसे विज्ञान विचित्र जगतखन और इंग्लिश मीडियम दी आसे द वांडारफुल वर्ल्ड अफ साइंस। ये चैप्टारखन मैं आलोचना करिम जीवर क्वेश्चन आसे इतना एडिशनल क्वेश्चन और अनुशीलनी क्वेश्चन मैं इतना आलोचना करिम। এইফালে इंग्लिश मीडियमो आसे एक्सारसाइज এইখিনি मैं गोटे आलोचना कर दिम और तुम्हारे এই चैप्टारटर ভিতর जीवर अतिरिक्त क्वेश्चन एडिशनल क्वेश्चन आसे এইবোৰ मैं आलोचना कर दिम। तो तुम्हारे भिडिओटा सम्पूर्णरूपे चाबा। प्रथम चैप्टार आमार कि आसिल इयाते द वांडारफुल वर्ल्ड अफ साइंस दिया आसे और एसामिस मीडियमत दिया आसे विज्ञानर विचित्र जगतखन। तो मैं चैप्टार थका सकलोबार क्वेश्चन आलोचना कर दिम। तो मैं प्रथमे एडिशनल क्वेश्चन भितर क्वेश्चन केटा देखुवाई दिसो। इयाते प्रथमे दिया आसे इयाते प्रथम टपिकटा देखु चाइ लोৱা 1.1 विज्ञान कि बारू इयाते दिया आसे मैं देखुवाई दिसे विज्ञान दिसे विज्ञान हल पर्यवेक्षण और परीक्षार जरिए लाभ करा एक लाभ करा ज्ञान। एटू विज्ञान एटू तुम्हारे 1 मार्कर क्वेश्चन आहिब पारे जे विज्ञान कि यार उत्तर इयाते दिया आसे जे विज्ञान हल पर्यवेक्षण और परीक्षार जरिए लाभ करा ज्ञान। एटू इंग्लिश मीडियमत देखुवाई दिसे इफाले आसे इंग्लिश मीडियमत लेफ्ट साइडत आसे इफाले साइंस इज ए विज्ञान इज ए नलेज पारसिप्ड थ्रू ऑब्जर्वेशन एंड एक्सपेरिमेंट। तारपिছত এইফালে এটা শর্ট কোশ্চেন আছে আৰু মই সকলোবাৰ শর্ট কোশ্চেন আলোচনা কৰি দিম। ইয়াতে আছে মই প্ৰথমে এছামিজ মিডিয়ামৰ পৰা আলোচনা কৰিম। ইয়াতে প্ৰথমে দি আছে যে সন্দেহ মানে কি। ইয়াতে দি আছে সন্দেহ মানে প্ৰণালীবদ্ধ বা যুক্তিপূৰ্ণ সন্দেহ। ইয়াত ইংলিশ মিডিয়ামত দি আছে যে ডাউট মিন্স দি আছে ডাউট মিন্স কি দি আছে সিস্টেমেটিক অর লজিক্যাল ডাউট দি আছে। তাৰফালে এইফালে আৰু আছে আমাৰ কোশ্চেন শর্ট কোশ্চেন এইফালে দি আছে। এইফালে এটা কোশ্চেন আছে ইম্পৰ্টেন্ট কোশ্চেন যে उड़ा जहाज आविष्कार करिছে দুগৰাকী ভাই ককায়ে দুইজন আছিল কোন কোন আমাৰ নাম দিয়া আছে। নাম প্ৰথমত দিয়া আছে উইলবাৰ ৰাইট আৰু এটা দিয়া আছে অৰভিলি ৰাইট। এটো মোস্ট ইম্পৰ্টেন্ট কোশ্চেন। ইয়াত কোশ্চেন হ'ব পাৰে যে উড়া জাহাজ আৱিষ্কাৰ কৰা দুজন বিজ্ঞানীৰ নাম কি কি আছিল। মই এইফালে ইংলিশ মিডিয়ামত দেখুৱাইছো যে টু ব্ৰাদাৰ্স ইয়াত দিয়া আছে টু ব্ৰাদাৰ্স উইলবাৰ ৰাইটস এন অৰভিলি ৰাইট দিয়া আছে। টু ব্ৰাদাৰ্স আৱিষ্কাৰ কৰিছিল ইনভেনশন অফ এৰোপ্লেন দিয়া আছে। তো এটা কোশ্চেন হ'ব পাৰে। ইয়াৰ পিছত পেজত কি দি আছে আমি দেখিম। এতিয়া পেজত এটা দি আছে যে পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। ইয়াতে দি আছে এই পৰ্যায় কেইটা সমষ্টি হল বিজ্ঞানসন্মত পদ্ধতি। এটা কোশ্চেন হ'ব পাৰে যে বিজ্ঞানসন্মত পদ্ধতি কি। ইয়াত এটা কোশ্চেন হ'ব পাৰে যে বিজ্ঞানসন্মত পদ্ধতি কি। ইয়াৰ উত্তৰ হৈছে পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায় কেইটাৰ সমষ্টি হল বিজ্ঞানসন্মত পদ্ধতি হৈছে। মই ইংলিশ মিডিয়ামটো দেখুৱাইছো ইয়াত যে সাইন্টিফিক মেথড মানে কি। ইয়াতে দি আছে সাইন্টিফিক মেথড অবজারভেশন তাৰপিছত দি আছে হাইপোথেসিস এন্ড এক্সপেরিমেন্ট দিস আর থ্রি টুগেদার ফ্রম দ্য সাইন্টিফিক মেথড। ইয়াত ইংলিশ মিডিয়ামতে এটা কোশ্চেন হ'ব পাৰে যে হোয়াট ডু ইউ মিন বাই সাইন্টিফিক মেথড আৰু এটা কোশ্চেন হ'ব যে হোয়াট ইজ এ সাইন্টিফিক মেথড। তো এই দুটা কোশ্চেন হলে তোমালোকে লিখি দিবা। এছামিজ মিডিয়ামতে দি আছে যে বিজ্ঞানসন্মত পদ্ধতি কি। এতিয়া এইফালে মই দেখিম কি কোশ্চেন আছে। ইয়াতে এটা কোশ্চেন আছে বা ইয়াতে এটা কোশ্চেন হ'ব পাৰে যে ইয়াতে দি আছে যে কণ্টিকি অভিযান পুৰণি ধৰণৰ নৌকাৰে উত্তাল প্ৰশান্ত মহাসাগৰত যাত্ৰা। ইয়াতে এটা কোশ্চেন হ'ব যে কণ্টিকি অভিযান কোনটো মহাসাগৰত এই যাত্ৰাটো কোনটো মহাসাগৰত আৰম্ভ কৰা হৈছিল। ইয়াৰ উত্তৰ হৈছে প্ৰশান্ত মহাসাগৰত। সেইদৰে এইফালে দি আছে ইয়াতে দি আছে যে পেচিফিক অকেশনস। ইয়াতে কোশ্চেন হ'ব পাৰে কি যে কণ্টিকি অভিযান কোনটো মহাসাগৰত প্ৰথমে আৰম্ভ কৰা হৈছিল বা কোনটো মহাসাগৰত যাত্ৰাটো আৰম্ভ কৰিছিল। ইয়াত কোশ্চেন হ'ব ইয়াৰ উত্তৰ হৈছে আমাৰ প্ৰশান্ত মহাসাগৰত হৈছে। এইখিনি পঢ়ি ল'ব। ইয়াত এটা কোশ্চেন হ'ব পাৰে এইখিনি পঢ়ি ল'ব। ইংলিশ মিডিয়ামতে দি আছে এইখিনি পঢ়ি ল'ব। তো এইফালে আমি দেখিম কি কোশ্চেন আছে। আৰু এইফালে আৰু এটা পেজত কোশ্চেন আছে মূল শব্দ দি আছে। ইয়াতে মই দেখুৱাই দিছে মূল শব্দ কে ওয়ার্ডস দি আছে। মূল শব্দ কেইটা পঢ়ি ল'ব। পৰ্যবেক্ষণ দি আছে কৌতূহলী তাৰপিছত পৰীক্ষা দি আছে কি মুক্ত মনৰ অধিকাৰী তাৰপিছত আনুমানিক সিদ্ধান্ত দি আছে কি দি আছে এইফালে প্ৰমাণ বিচৰা তাৰপিছত বিজ্ঞানসন্মত পদ্ধতি দি আছে প্ৰণালীবদ্ধ আৰু যুক্তিপূৰ্ণ সন্দেহ। ইয়াত ইংলিশ মিডিয়ামতে দি আছে কে ওয়ার্ডস দি আছে চাই লোৱা। ইয়াতে দি আছে অবজারভেশন দি আছে ইনকুইজিটিভ দি আছে তাৰপিছত এক্সপেৰিমেন্ট দি আছে ওপেন মাইন্ডেড দি আছে তাৰপিছত কি দি আছে হাইপোথেসিস দি আছে লুকিং ফৰ প্ৰুফ দি আছে আৰু দি আছে সাইন্টিফিক মেথড দি আছে কি দি আছে সিস্টেমেটিক অর লজিক্যাল ডাউট দি আছে ইয়াতে। তো আমি এতিয়া কোশ্চেনবোৰ আলোচনা কৰিম। কোশ্চেনবোৰ মই আকৌ এবাৰ দেখুৱাই দিছোঁ। প্ৰথমে মই কোশ্চেনবোৰ চাই লোৱা। মই যেতিয়া কোশ্চেনবোৰ আলোচনা কৰিম তোমালোকে কিতাপটো তোমালোকৰ লগত ৰাখি ল'বা। যেতিয়া মই কোশ্চেনবোৰ আলোচনা কৰিম তোমালোকে কিতাপটো লগত ৰাখিবা কিয়নো মই যেতিয়া কোশ্চেন আলোচনা কৰিম তোমালোকক এটাকৈ কোশ্চেন পঢ়ুৱাম আৰু এটাকৈ উত্তৰ দি দিম। তোমালোকে লগত কিতাপটো ৰাখিলে ভাল হ'ব। তো প্ৰথমে মই ইংলিশ মিডিয়ামটো উত্তৰ দি দিম। ইয়াৰ পিছত মই এছামিজ মিডিয়ামত দি দিম। তো আহক আমি এতিয়া কোশ্চেনবোৰ আলোচনা কৰা। তো তোমালোকে কিতাপখন লগতে ৰাখি দিয়া। তো আমার প্রথম কোশ্চেন কি দিয়ে আছে নাম্বার 1 দিয়ে আছে
ফিল ইন দ্য ব্ল্যাঙ্কস দিয়া আছে তুমি এইখিনিতে এটা অনুৰোধ কৰিছোঁ কোনোবা যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টোত এটা লাইক কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা কিয়নো মই এই চেনেলটো তোমালোকৰ ক্লাছ 6ৰ মেথ ইংলিছ এছামিছ ছ'চিয়েল চায়েন্স যিবোৰ ছাবজেক্ট আছে সকলোবোৰ আলোচনা কৰি দিম সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তো নাম্বাৰ 1 কোৱেশ্চন আমাৰ কি দি আছে এই নাম্বাৰ কোৱেশ্চন সায়েন্স ইজ দ্য নলেজ একুৱাৰ্ড দি আছে থ্ৰু ডেজ দি আছিল আমাৰ ইয়াত দুটা ডেজ ইয়াতে এটা হ'ব অবজাৰভেশ্যন আৰু আনটো হ'ব এক্সপেৰিমেণ্টেশ্যন ইয়াৰ পিছত বি নম্বৰটো এটা আমাৰ খালী ঠাই দি আছিল এই খালী ঠাইত হ'ব আমাৰ অবজাৰভেশ্যন তাৰপিছত দি আছে হাইপথেচিছ এণ্ড এক্সপেৰিমেণ্টেশ্যন আৰু দ্য ষ্টেজেছ অফ দ্য চাইণ্টিফিক মেথড দি আছে তাৰপিছত কুৱেশ্যন নম্বৰ চি দি আছে উই ইট ফুড ফৰ গ্ৰ'থ দিয়ে গ্ৰ'থ হ'ব আমাৰ ইয়াত এণ্ড চ' গেট এনাৰ্জি আৰু ডি নম্বৰ কুৱেশ্যন দি আছে ডেছ ইয়াতে হ'ব আমাৰ ৰুটি ইজ মেইনলি টেকেন এজ ফুড ইন পাঞ্জাবত ৰুটিক মেইন খাদ্য হিচাপে খোৱা হয় ইয়াৰ পিছত ই নম্বৰ কুৱেশ্যন আছে দেয়াৰ ইজ এ কি হ'ব এটা আমাৰ মেগনেট ইনচাইড এ কম্পাছ ডেট হেল্পছ ইন শ্বয়িং ডাইৰেকশ্যন ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যন দি আছে পুট এ টিক মাৰ্ক এগেইনষ্ট দ্য কাৰেক্ট ষ্টেটমেণ্টত তোমালোকক টিক মাৰ্ক দিব কৈছে ৰাইট এনচাৰ হ'লে তোমালোকক ৰাইট চাইন দিবলৈ কৈছে ইয়াতে প্ৰথমটো দি আছে উই শুড অলৱেজ ইট হেল্থি ফুড এইটো শুদ্ধ হ'ব তাৰপিছত 2 নম্বৰ দি আছে উই ক্যান লিভ উইদাউট ৱাটাৰ এইটো ইনকাৰেক্ট হ'ব বিকজ ৱাটাৰ ইজ এ ইসেনশিয়াল ফৰ লাইফ এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় তোমালোকে ইয়াত ডাইৰেক্ট কাটা চিন দিলে হৈ গ'ল তাৰপিছত 3 নম্বৰ দি আছে ৱাটাৰ ফলছ ফ্ৰম দ্য স্কাই এজ ৰেইন এইটো শুদ্ধ হয় তাৰপিছত 4 নম্বৰ দি আছে এ ছাছপেণ্ডেড মেগনেট অলৱেজ এলিংছ ইষ্ট ৱেষ্ট এইটো হৈছে আমাৰ অশুদ্ধ ইনকাৰেক্ট হয় ইয়াতে ইনকাৰেক্ট কি কাৰণে হয় দি আছে ইনকাৰেক্ট ইট এলিংছ নৰ্থ সাউথ তাৰপিছত শেষৰটো কুৱেশ্যন দি আছে দ্য আপাৰ পাৰ্ট অফ দ্য হিমালয়াছ এণ্ড দ্য পোলাৰ ৰিজন আৰ কভাৰ্ড উইথ স্নো এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ তাৰপিছত 3 নম্বৰ কুৱেশ্যন দি আছে প্ৰথমটো কুৱেশ্যন দি আছে হাউ ডাজ আৱাৰ আৰ্থ লুক লাইক ফ্ৰম স্পেচ ইয়াৰ উত্তৰ হৈছে এ ব্লু এণ্ড হোৱাইট মাৰ্বেল দি আছে এইটো দিলে হৈ গ'ল যেহেতু আমাৰ ইয়াত কৈছে যে শৰ্ট এনসাৰ কৈছে গতিকে এ ব্লু এণ্ড হোৱাইট মাৰ্বেল দিলে হৈ গ'ল তাৰপিছত বি নম্বৰ কুৱেশ্যন দি আছে হোৱাট ইজ দ্য মেইন কম্পনেণ্ট অফ এ কেম্পাছ এইটো হৈছে আমাৰ মেইন কম্পনেণ্ট দ্য মেইন কম্পনেণ্ট অফ কেম্পাছ ইজ দি আছে মেগনেট দি আছে হৈছে মেগনেট দিলে শুদ্ধ উত্তৰ হৈ যাব তাৰপিছত চি নম্বৰ কুৱেশ্যন দি আছে হাউ ডাজ এ ছাছপেণ্ডেড মেগনেট ৰিমাইন এলিংকড দি আছে ইয়াৰ উত্তৰ দি আছে এ ছাছপেণ্ডেড মেগনেট অট'মেটিকেলি এলাইনড ইটছেল্ফ ইন দ্য নৰ্থ সাউথ ডাইৰেকশ্যন ডিউ টু দ্য আৰ্থ মেগনেটিক ফিল্ড দি আছে 3 নম্বৰ কুৱেশ্যন দি আছে হাউ ডু sailors determine the direction of their ships at sea ইয়াৰ উত্তৰ হৈছে sailors determine the direction at sea by using a magnetic দিয়া আছে magnetic compass which shows north and south direction ইয়াত দিয়া আছে তাৰপিছত ই নম্বৰ কুৱেশ্যন দি আছে what are the stages of the scientific method দিয়া আছে the stages of scientific method are observation forming a hypothesis and then experimentation to test the hypothesis ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যন দিছে আমাৰ ডাৰ্কেন দ্য সাৰ্কেল অফ দ্য কাৰেক্ট এনসাৰ কাৰেক্ট উত্তৰটো আমাক পূৰণ কৰিবলৈ কৈছে নাম্বাৰ 1 কুৱেশ্যন দি আছে হুইচ অফ দ্য ফলোয়িং ৱাজ ডিস্কভাৰ্ড বাই উইলবৰ ৰাইট এণ্ড অৰভিল ৰাইট দি আছে ইয়াৰ উত্তৰ হৈছে এৰোপ্লেন সকলোৱে জানে তো গতিকে আমি তো এই নম্বৰ ভিতৰটো আমি পূৰ কৰি দিম ঠিক আছে এতিয়া 2 নম্বৰ কুৱেশ্যনটো পঢ়িম আমি ইন হুইচ অফ দ্য ফলোয়িং ৱৰ্ক ইজ এ কম্পাছ ইউজড ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ এ টু ডিটাৰমাইন দ্য ডাইৰেকশ্যন তো আমি এই নম্বৰত ইয়াতো আমি এই নম্বৰ ভিতৰটো আমি পূৰণ কৰি দিম তো ফাইনালি আমাৰ ইংলিছ মিডিয়ামৰ বৰ হৈ গ'ল এতিয়া আমি এছামিছ মিডিয়ামৰখিনি আলোচনা কৰিম নাম্বাৰ 1 দিয়া আছে খালী ঠাই পূৰ কৰা প্ৰথমটো কুৱেশ্যন দিয়া আছে বিজ্ঞান হৈছে পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ দ্বাৰা লাভ কৰা জ্ঞান ইয়াৰ উত্তৰ হৈছে এইটো ইয়াৰ পিছত বি নম্বৰত তোমালোকে খালী ঠাইত আনুমানিক উত্তৰ দিলে বা আনুমানিক সিদ্ধান্ত দিলে উত্তৰ হৈ যাব চি নম্বৰ দিয়া আছে বাচি থাকিবলৈ আমি খাদ্য খাওঁ বৃদ্ধিৰ বাবে হৈছে তাৰপিছত ডি নম্বৰ দিয়া আছে পাঞ্জাবত মানুহে খাদ্য হিচাপে ৰুটি খায় আৰু ই নম্বৰ দিয়া আছে কম্পাছ থাকে আৰু কম্পাছত থাকে চুম্বক হৈ গৈছে এতিয়া আমি 2 নম্বৰ কুৱেশ্যন আলোচনা কৰিম 2 নম্বৰ দি আছে শুদ্ধ উত্তৰত ৰাইট চিহ্ন দিয়া প্ৰথমটো আমাৰ কুৱেশ্যন কি দিছে আমি সদায় স্বাস্থ্য ভালে ৰখাৰ কাৰণে খাদ্য খাব লাগে এইটো শুদ্ধ উত্তৰ ইয়াৰ পিছত বি নম্বৰ কুৱেশ্যন দিছে পানীৰ অবিহনে আমি জীয়াই থাকিব পৰা এইটো অশুদ্ধ তাৰপিছত চি নম্বৰ দিছে কি বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে এইটো হৈছে আমাৰ শুদ্ধ মই আগতে কৈছিলোঁ কিতাপখন তোমালোকে লগতে ৰাখিবা তেতিয়াহে তোমালোকে কুৱেশ্যনবোৰ ভালদৰে চাব পাৰিবা আৰু উত্তৰটো ভালদৰে বাছনি কৰিব পাৰিবা ইয়াৰ পিছত ডি নম্বৰ দি আছে ওলমাই ৰখা চুম্বক এডাল সদায় পূব পশ্চিমা হৈ থাকে এইটো হৈছে আমাৰ অশুদ্ধ কাৰণ এইটো আমাৰ পূব পশ্চিমা হৈ নাথাকে ইয়াৰ পিছত কুৱেশ্যন দি আছে হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চলৰ বৰফেৰে ঢাক খাই থাকে এইটো আমাৰ শুদ্ধ তাৰপিছত 3 নম্বৰ কুৱেশ্যন দি আছে চুটি উত্তৰ প্ৰথম কুৱেশ্যন দি আছে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে ইয়াৰ উত্তৰ দি আছে ইয়াৰ উত্তৰ হৈছে নীলা আৰু বগা মাৰ্বলৰ দৰে তাৰপিছত বি নম্বৰ কুৱেশ্যন দি আছে কম্পাছৰ মূল বস্তু কি কম্পাছৰ মূল বস্তু হৈছে চুম্বক তাৰপিছত চি নম্বৰ দি আছে ওলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে
ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ উত্তৰ দক্ষিণ দিশত। মই ইয়াতে দেখুৱাই দিছোঁ উত্তৰ। তাৰপিছত ডি নম্বৰ কুৱেশ্যন দি আছে নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে। ইয়াতে উত্তৰ দি আছে কম্পাছ ব্যৱহাৰ কৰি। তাৰপিছত ই নম্বৰ কুৱেশ্যন দি আছে বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি। ইয়াৰ উত্তৰ দি আছে পৰ্যবেক্ষণ, আনুমানিক উত্তৰ বা আনুমানিক সিদ্ধান্ত আৰু দি আছে পৰীক্ষণ। তাৰপিছত 4 নম্বৰ কুৱেশ্যন দি আছে কি শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰথমটো কুৱেশ্যন দি আছে যে উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল। ইয়াত 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ উৰাজাহাজ। তো আমি অপশ্যন নম্বৰ এটো সম্পূৰ্ণ কৰি দিম। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দি আছে তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ এ দিশ নিৰ্ণয়ৰ কামত। তো গতিকে আমি এ নম্বৰ যিটো বৃত্ত আছিলে এইটো আমি পূৰণ কৰি দিম। তো আজি ভিডিঅ' আমাৰ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।